দিয়া দিয়া দীপুদা আমাৰ জলকীয়া ৰাণী এজনী জলকীয়া ৰাণী আমাৰ এয়া আমাৰ ৰাণী বনোৱা মানুহটো মই হা হ'ব জাৰণিৰ মাজত তুমি কি কৰিছা জাৰণিৰ মাজত জলকীয়া ছিঙি আছো কাৰোবাৰ পকৰত জলকীয়া দিব কাৰ পকৰত দিবা দীপুদা নাই ভুকুৰ পকৰত নিদিওঁ মানে যোনে আমাক বেয়া কমেণ্ট কৰিব তাহাঁতৰ পকৰত দিম হয় নে আহা যাওঁ আহা এয়া জলকীয়া আৰু জলকীয়া ছিঙি আছো জলকীয়া আৰু ভিডিঅ'টো কৰি আছা নে কৰি আছো এইফালে দেখাই দে এবাৰ জলকীয়াখিনি দেখাই লৈছোঁ এবাৰ কিমান জলকীয়া আছে ছিঙিবলৈ এতিয়াও বাকী এই ফালৰ লৈকে হাজিৰা কিমান আমাৰ একেবাৰে প্ৰথম অভিজ্ঞতা দেই হাজিৰা কিমান আমাৰ একেবাৰে প্ৰথম অভিজ্ঞতা আমি এনেকৈ কেতিয়াও জলকীয়া ছিঙি পোৱা নাই আমাৰ নিজৰ তেনেকুৱা ধৰণৰ খেতিও নাই খুব ভাল লগা এটা পৰিৱেশ মানে পৰিপূৰ্ণতা পৰিৱেশ আৰু ভাল লাগিছে আৰু ধন্যবাদ জনাইছোঁ আমাৰ বন্ধু দীপুৰ এখেতৰে হয় বাগানখন আৰু আমাক সুধিছে আমি জলকীয়া ছিঙি দিয়াৰ কাৰণে হাজিৰা কিমান ল'বা আমি 20,000 তলত এটা হাজিৰা নলওঁ জলকীয়া ছিঙা আমি মানে বাটলৈ ঘৰলৈ গৈ থাকোঁতেও ছিঙি গৈ থকা হাজিৰা কৰা মানুহ অঁ মোক দি দিবি এয়া আমাৰ নেমু মালিকে নেমু ছিঙিছে ময়ো এটা ছিঙো সেইটো মই নিছিঙো দেই মই চেনি খাই ভাল পাওঁ মই মানে টেঙা খাই ভাল নাপাওঁ এয়া নেমু বাগান মালিক আমাৰ দামী আছে নেমু বাগান আছে জলকীয়া বাগান কি লাগে হেৰি আছিলে ভেন্দি ভেন্দি কচু আৰু কাৰোবাক চব্জি লাগিলে যোগাযোগ কৰিব পাৰিব এয়া নেমু বাগান দেখিছে কিমান আছে আৰু এইটো কাৰণে যোগাযোগ কৰিবলৈ কৈছোঁ ইয়াত কোনো মানে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নহয় একেবাৰে ফ্ৰেছ বস্তু হয় সকলোৱে খাই ভাল পাব আমি নিজেও খাওঁ ভাল পাওঁ আমি খাই নেমু লাগিলে কণ্টেক্ট কৰিব এয়া